মাৰ্কেটত যেনেকৈ নতুন নতুন বস্তু আগমন ঘটে ঠিক তেনেকৈ এইবাৰ আগমন ঘটিছে মাৰ্কেটত কি জানেনে গৌৰৱ গগৈ হাটাও অভিযান আৰু এই হাটাও অভিযানৰ আঁৰত আছে কোন কোন আপোনালোকে জানে কিন্তু গৌৰৱ গগৈ এটা ভুল কাম কৰিছে তেওঁ আছে ভুল নথকা নহয় সেইটো ক'ব লাগিব আৰু প্ৰথমতে কৈ লওঁ মই কোনো দলৰ নহয় দেই মই নিৰপেক্ষভাৱেহে মই ভিডিঅ'টো কৈছোঁ গৌৰৱ গগৈ ভাবে কি মই তৰুণ গগৈ পুত্ৰ গতিকে মই যিকোনো প্ৰকাৰে জিকিম সেইটোৱেই তেওঁ হৈ গ'ল ভুল কথা আৰু তেওঁ যিখিনি শুৱে বাৱে ঘূৰি ফুৰে তাৰ মাজতে আপোনালোকে দেখিছে বহু লোকে ৰকিবুল হুছেইনৰ কথা কয় দেই ৰকিবুল হুছেইনৰ কথা কয় ৰকিবুল হুছেইনৰ ঠাইতেই আছে কিন্তু সেই ইখিনিহে আকৌ কি কৰিছে ইলেকশ্যনৰ আগে আগে জাপ মাৰি যাক নেকি গৌৰৱ গগৈ বিশ্বাস কৰে জাপ মাৰি আহি পেলাই একেবাৰে মানে কি বুলি কয় সাবতা বাবাৰ পৰা আদি কৰি পদ্মুত বৰদলৈলৈকে আহি কি কৰিলেহি বিজেপিত জইন কৰিলে আৰু বিজেপিত জইন কৰাৰ লগে লগে একেবাৰে দেখিব নোৱাৰা মানুহখিনিও কি কৰিলে তেওঁলোক দুজনক ভোট দি পেলাই জয়যুক্ত কৰিলে নহয় জানো আৰু এইবাৰ আহি গ'ল লোকসভাৰ নিৰ্বাচন সেই মানে উপনিৰ্বাচন নগাঁৱৰ যিহেতু চিটটো খালী হৈছে পদ্মুত বৰদলৈ আৰু তাতেই হয়নে নহয় তাক লৈ পেলাই এতিয়াতো জানেই ছেপ্টেম্বৰত নে কিহত হ'ব নেকি ইলেকশ্যনটো আৰু তাৰ আগতেই অভিসন্ধি কৰিলে কি গৌৰৱ গগৈ হাটাও মানে হয়নে নহয় গৌৰৱ গগৈ হাটাব লাগে কাৰণ গৌৰৱ গগৈ মিয়া কংগ্ৰেছ মানে মিয়া সেইটো মানুহৰ মনত ধাৰণা সুমুৱাই ল'লে আৰু সুমুৱাই লোৱাৰ পিছতে গৌৰৱ গগৈক মানে কিছুমানে লেং মাৰিবলৈ বিচাৰিছে ইতিমধ্যেতো লেং মাৰিলেই আৰু তাৰ পিছতো আছে কিন্তু আছে নথকা নহয় গম পাই থাকিব আপোনালোকে কিন্তু কি জানেনে গৌৰৱ গগৈও কিছুমান দলৰ লগত যোৱা বিধানসভা ইলেকশ্যনত লগ হৈ পেলাই যি ভুল কাম কৰিলে আৰু ময়ো আপোনালোকক ভিডিঅ'টো দিছিলোঁ নহয়নে কিন্তু তেতিয়ালৈকে ইমানখিনি গম পোৱা নাছিলোঁ বহুতে কিন্তু বহুত কথা কয় তেতিয়া ইমানখিনি গম পোৱা নাছিলোঁ কয় নহয় মানুহ অন্ধ হৈ থাকে বুলি নহয় জানো তাৰপিছতে সকলোখিনি গম পোৱা হ'ল আৰু আপোনালোকেও সকলোৱে গম পালে ইলেকশ্যন জিকাৰ পিছদিনাখনেই গৌৰৱ গগৈ কেনেকুৱা কথা কিছুমান ক'লে আৰু হয়তো মই বহলাই আপোনালোকৰ মাজত ক'ব নালাগে কিন্তু আজি কিছুমান নিউজ দেখি পেলাই সঁচাকৈ বহুত বেয়া লাগিছে যিমানেই নহওক কিয় বিজেপিৰ লগত কংগ্ৰেছ আৰু তাৰ বাদে আপোনালোকে যে এইবিলাক দল সংগঠন যে দেখে সেই দল সংগঠনসমূহ কিন্তু হিমন্ত বিশ্ব শৰ্মাই পুহি ৰখা দল সংগঠনে অপ্ৰিয় হ'লেও এইটো সত্য কথা আৰু সেই সঁচা কথা কোৱাৰ কাৰণে বহুলোকে মোক বেয়া পায় বেয়া পালেও পাওক কথা নাই বোলে কিবা এটা কয় নহয় শিয়ালৰ জাক সিংহৰ এটাই ভাল হয়নে আপোনালোকে মই যেতিয়া ভিডিঅ' বনাওঁ আপোনালোকে এটাই দুটাই বেয়া কমেণ্ট কৰিব পাৰে কিন্তু বহু লোকে মোক ভাল কমেণ্ট কৰে সেইকাৰণে কৈছোঁ সিংহৰ জাক মানে শিয়ালৰ জাক সিংহৰ এটাই যথেষ্ট গতিকে বন্ধু বান্ধৱীসকল বেয়া লাগিছে যিয়ে নহওক মানে গৌৰৱ গগৈকো তেনেকুৱা লাঠ মাৰিব নালাগিছিলে কিছুমান মিছা ভুৱা কথা কৈ পেলাই একেবাৰে তেওঁক মানে নিম্ন খাপলৈ লৈ গৈছে মানুহবিলাকে সেইটোৱে আৰু তেওঁৰ গাতো দুখ আছে মই এতিয়া আকৌ কৈছোঁ দুখ নথকা নহয় সংশোধন হ'ব লাগে আৰু কংগ্ৰেছ দলটো সঁচাকৈ বহুতে মানে এনেকুৱা কৰি ল'লে কংগ্ৰেছ মানে মিয়া সেইটো কৰি ল'লে বাৰু যি কি নহওক আজি কেইটামান নিউজ দেখিলোঁ নিউজকেইটা বহুত বেয়া লাগিছে আৰু তাকে মই টুকুৰা টুকুৰকৈ সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ ল'বলৈ বিচাৰিছোঁ আৰু গৌৰৱ গগৈ এতিয়াও সময় আছে তেওঁৰ দলটো নতুনকৈ আকৌ মানে জীৱিত কৰিব লাগিব নহয়নে জীৱিত কৰিবলৈ হ'লে তেওঁ মানে কি কৰিব লাগিব বুলি ক'ব লাগিব মানুহৰ মাজত সোমাব লাগিব কিন্তু তেওঁ কিছুমান অহংকাৰ ভাৱ আছে সেই অহংকাৰৰ কাৰণে তেওঁ একদম পতন হৈ গৈছে সিমানেই ক'লোঁ আৰু বেয়া লগা কাৰণটো হ'ল কি আজি যিহেতু দেখিলোঁ ক'ৰ পৰা কি আহি যায় এতিয়া সভাপতি পদটো মানে গৌৰৱ গগৈৰ পৰা নিবলৈ বিচাৰিছে আৰু গৌৰৱ গগৈৰ ওপৰত যিমান কিবা 25 পৃষ্ঠা নে কিমান পৃষ্ঠা কিবা অভিযোগনামা দাখিল কৰিবলৈ বিচাৰিছে আপোনালোকে চাই লওক তাৰপিছত আকৌ কৈ আছোঁ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ নে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ দুই নেতাৰ ভিতৰত কোন নেতাই শীঘ্ৰেই হেৰুৱাব লাগিব পদবী গৌৰৱ গগৈ আৰু জুবেৰ আনম মজুমদাৰৰ কাজিয়াক লৈ দুফাল হৈছে প্ৰদেশ কংগ্ৰেছ দল শেষ হৈ যোৱাৰ পাছতো খোৱা কামোৰা এৰিব নিবিচৰা কংগ্ৰেছীৰ কাণ্ডত হতবাক শাসক পক্ষ চূড়ান্ত পৰ্যায় পাইছেগৈ প্ৰদেশ কংগ্ৰেছত চলি থকা গৃহকণ্ডলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ অচিলালৈ এতিয়া কংগ্ৰেছত অব্যাহত আছে চিপৰাং ৰাজনীতি
চলিছে কাক কেনেকৈ পদবীৰ পৰা চলে বলে কৌশলে অপসাৰিত কৰিব পাৰি। উল্লেখযোগ্য যে গৌৰৱ গগৈক সভাপতি পদৰ পৰা অপসাৰিত কৰিবৰ বাবে দলৰ একাংশ নেতা বিধায়কে হাইকমাণ্ডক দিবলৈ সাজু কৰি ৰাখিছে ৩৫ পৃষ্ঠাজোৰা অভিযোগ পত্ৰ। গৌৰৱ গগৈৰ ময়মতালি বন্ধ কৰাৰ লগতে কংগ্ৰেছক পুনৰ উদ্ধাৰ কৰিবলৈ ২ এদিনতে সি অভিযোগ পত্ৰ হাইকমাণ্ডক দিয়া হ'ব বুলিও ৰাজীৱ ভৱনৰ ভিতৰে বাহিৰে চৰ্চা আৰম্ভ হৈছে। পিছে এই চৰ্চা চলি থকাৰ মাজতে গৌৰৱ গগৈক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছৰ আন এটা চক্ৰ, যিটো চক্ৰৰ নেতৃত্বত আছে ৩গৰাকীকৈ বিধায়ক ক্ৰমে আসিফ নাজাৰ, আব্দুৰ ৰহিম আহমেদ আৰু সুবাহান আলী চৰকাৰ। ইতিমধ্যে এই ৩ বিধায়কে জুবেৰ আনম মজুমদাৰে দলৰ সভাপতি গৌৰৱ গগৈক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি জুবেৰ আনমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদিত ভানু শিৱক দাখিল কৰিছে পত্ৰ। মুঠতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰৰ মাজত হোৱা সংঘাতক লৈ দিছপুৰতেই নহয় দিল্লীতো আৰম্ভ হৈছে ব্যাপক চৰ্চা। পিছে হাইকমাণ্ডৰ ওচৰত কাৰ পাল্লা ভাৰী হ'ব, কাৰ পাখি কটা যাব সেয়াও জনাই ভালকৈ জানে। অন্যহাতে সংঘাত বিসম্বাদ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত নিঃশেষ হোৱাৰ দিশে আগবঢ়া কংগ্ৰেছৰ এই দুৰৱস্থা দেখি শাসক পক্ষই কটা ঘাট চেঙা তেল দিয়াৰ দৰে সুযোগ বুজি কৈছে কংগ্ৰেছত এতিয়া মহাত্মা গান্ধীৰ আদৰ্শও নাই, তৰুণ গগৈৰ আদৰ্শও নাই। আমি যদি ইতিহাস চাওঁ, মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলটোক নামটো সলনি কৰি পেলাই বেলেগ এটা ৰাজনৈতিক দল কৰি গতিকে এই কংগ্ৰেছ দলৰ কোনো লিগেচি মহাত্মা গান্ধীৰ দিনত লিখিব, তৰুণ গগৈৰ দিনৰ লিগেচিও কংগ্ৰেছত ধৰি ৰাখিব পৰা নাই। এই কংগ্ৰেছ দল এনেকে ধ্বংস হ'ব। কংগ্ৰেছত প্ৰায় আজিৰ দিনত ১০০,০০০জন ভস্মাসুৰ আছে, কংগ্ৰেছৰ ১০০০জন ফ্ৰেংকেষ্টাইন আছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো অহংকাৰৰ ৰাজনীতি, গৌৰৱ গগৈ ডাঙৰীয়াৰ জনগণৰ লগত বিচ্ছিন্ন হয় সম্পূৰ্ণৰূপে অসমৰ স্বাৰ্থক জলাঞ্জলি দি কৰা যিটো ৰাজনীতি, তেওঁলোকে নাও বইলৈ টিঙৰ পৰা নালাগে। পাছে বিধানসভা নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পাছতো কংগ্ৰেছৰ ভিতৰ চৰাৰ এনে যুদ্ধই দলৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিয়া নাইনে? যি সময়ত দলটোৱে সাংগঠনিক শক্তি বৃদ্ধি কৰি শাসকীয় পক্ষৰ সৈতে যুঁজিবলৈ প্ৰস্তুত হ'ব লাগিছিল, সেই সময়ত এনে কণ্ডলে দলটোৰ তৃণমূলৰ কৰ্মীৰ মনত বিৰূপ প্ৰভাৱ যে পেলাব সেয়াও নিশ্চিত। প্ৰদেশ কংগ্ৰেছত এইবাৰ গৌৰৱ গগৈ হাতাও অভিযান। গৌৰৱ গগৈৰ বিৰুদ্ধে ৩৫ পৃষ্ঠাজোৰা অভিযোগনামা সাজু কৰিছে কংগ্ৰেছৰ একাংশ নেতা বিধায়কে। ২ এদিনতে সেই লবিটোৱে হাইকমাণ্ডলৈ প্ৰেৰণ কৰিব গৌৰৱ গগৈৰ কাম কাজত অসন্তুষ্ট হৈ প্ৰস্তুত কৰা সেই অভিযোগ পত্ৰ। পিছে লোকসভাৰ বিৰোধী উপদলপতি তথা ৰাহুল গান্ধীৰ সোঁহাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ পত্ৰ দিবলৈ দলৰ কোন কোন নেতাই কৰিছে এই মৰসাহ। ৰাজীৱ ভৱনৰ ভিতৰে বাহিৰে এতিয়া এটাই চৰ্চা, গৌৰৱ গগৈ হটাও, কংগ্ৰেছ বচাও। কিয়নো গৌৰৱ গগৈৰ চূড়ান্ত ময়মতালিৰ বাবেই কংগ্ৰেছৰ এনে দশা হোৱা বুলি অভিযোগ কৰিছে একাংশ নেতাই। আনকি কোনোৱে ক'ব বিচাৰে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিলে সংখ্যাগুৰু তথা উজনি অসমত নিশ্চিন্ন হৈ যাব কংগ্ৰেছ দল। জনতাই এতিয়া ভাল নাপায় গৌৰৱ গগৈয়ে কৰিব বিচৰা সেই চাহাবী কংগ্ৰেছ। গতিকে উপায়ন্তৰ হৈ দল বচোৱাৰ স্বাৰ্থত গৌৰৱ গগৈক সভাপতি পদৰ পৰা আঁতৰাবলৈ অতি গোপনে দলটোৰ একাংশ বিধায়ক আৰু নেতাই হাইকমাণ্ডক দিবলৈ সাজু কৰিছে ৩৫ পৃষ্ঠাজোৰা এখন অভিযোগ পত্ৰ। যি পত্ৰত লিখা হৈছে কিয় সভাপতি পদৰ পৰা আঁতৰাব লাগে গৌৰৱ গগৈক। লবিটোৰ অভিযোগ অনুসৰি নামত আলোচনা অথবা বৈঠক অনুষ্ঠিত কৰিলেও দলৰ প্ৰতিটো কাম নিজ ইচ্ছামতেহে কৰে গৌৰৱ গগৈয়ে। এক কথাত যেন একনায়কত্ববাদ। দলৰ কোনো নেতাকৰ্মীয়ে দিহা পৰামৰ্শ দিব বিচাৰিলেও গৌৰৱ গগৈ সাক্ষাৎ নোপোৱাৰ অভিযোগ। পূৰ্বৰ সভাপতিসকলৰ তুলনাত সাংগঠনিক কাম কাজত একেবাৰে কষ্ট নকৰা, নিজকে এতিয়াও ভাবি মুখ্যমন্ত্ৰী ভাও দি কাৰো লগত কথা নপতা, জনসংযোগ নাই গৌৰৱ গগৈৰ। মুঠতে তৃণমূল কৰ্মীৰ পৰা
নেতা বিধায়ক আৰু ৰাজীৱ ভৱনৰ কৰ্মচাৰী পৰ্যন্ত গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে আছে 100 এবুৰি অভিযোগ। গতিকে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি তথা আলগাপুৰ কাটলিচেৰা সমষ্টিৰ বিধায়ক জুবেৰ আনম মজুমদাৰৰ লগত হোৱা কাজিয়াৰ অচিলালৈ এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিছে এটা লবি। পিছে সেই লবিৰ অভিযোগ শুনি হাইকমাণ্ডে একশ্যন ল'ব জানো গৌৰৱ গগৈৰ বিৰুদ্ধে? কাৰণ ৰাহুল গান্ধী, সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীৰ লগত গৌৰৱ গগৈৰ সম্পৰ্ক কেনেকুৱা সেয়া জনাই ভালকৈ জানে। যাৰ বাবে সাপো মৰক লাঠিও নাভাঙক স্থিতিলৈ সাংবাদিকে সোধাত APCCৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কৈছে, মই এই বিষয়ে সম্পূৰ্ণ অজ্ঞাত, মই এই বিষয়ে নাজানো, গতিকে মই এই বিষয়ে একো ক'ব নোৱাৰোঁ। আৰু আমাৰ কংগ্ৰেছৰ ছিষ্টেম হৈছে যে আমি যিমানে যি নহওক, আমি এজ এ কংগ্ৰেছ চলজাৰ আমি ডিচিপ্লিনত সদায় থাকিব লাগিব। আমি হাইকমাণ্ডে যি ক'ব আমি তাৰ বাহিৰত আমি যাব নোৱাৰোঁ। পাৰ্টিৰ চব কথা আমি পাব্লিক ফৰামত ক'ব নোৱাৰোঁ। গতিকে মই সেইকাৰণে আমাৰ কিছুমান পাৰ্টিৰ ইণ্টাৰনেল ইনষ্ট্ৰাকশ্যন আছে, আমি কিছুমান কথা ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে মই নকওঁ, প্লিজ মোক নুসুধিছে। মই একো শুনা নাই এই বিষয়ে, মই একো নাজানো। বাদ বিসম্বাদ ভঙা পতাৰ খেল কংগ্ৰেছত কোনো নতুন বেমাৰ নহয়। গৌৰৱ গগৈয়েও ভবা নাছিল ইমান কম সময়তে যে তেওঁৰ বিৰুদ্ধে এইদৰে বিসম্বাদ আৰম্ভ হ'ব বুলি। এতিয়া সময়লৈ অপেক্ষা, কি পৰ্যায় পাইগৈ কংগ্ৰেছৰ এই অন্তকণ্ডল। আপোনালোকৰ কেনেকুৱা লাগিলে নাজানো, কিন্তু মই অসমীয়া হিচাপে মই গৌৰৱ গগৈক তেনেকুৱা কৰাটো একেবাৰে মই সমূলি ভাল পোৱা নাই। কিবা এটা খঙত কিবা ক'ব পাৰোঁ নহয় জানো, সেই বুলিয়ে যে মই অসমীয়া মানুহ এজনৰ বিপক্ষে মানে থিয় হ'ম সেইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।